নিনজা হাতৰি কোনে কোনে চাইছিলে বাৰু মোৰ যে ফেভাৰিট আছিলে সেইখন কাৰ্টুন আজি তেনেকুৱা সিমিলাৰ থিমত কেক এটা বনাব গৈ আছো মানে নিনজা থিমত আৰু কালাৰটো মোৰ কাপোৰৰ লগতো মিলি গৈছে পিছে কাপোৰৰ কথা কওঁতে মনত পৰিলে মই পিন্ধি থকা কুৰ্তিটো মিছৰ পৰা লৈছিলো আৰু ইয়াৰ লং স্লিভছ কাৰণে ইমান বেছি ভাল লাগে নহয় লুকটো শৰ্ট কুৰ্তি হয় আপোনালোকক যদি লিংক লাগে তেন্তে কমেন্ট কৰিবলৈ নাপাহৰিব লিংক বুলি এতিয়া বলক কেকটোলৈ আহো সো প্ৰথমতে মই হোৱাইট কোটিং এটা দি লৈছো তাৰ পিছতহে ব্লু কালাৰ কোটিংটো দিছো কাৰণ বহুত বেছি ডাৰ্ক কালাৰ হলে মুখত ষ্টেইন লাগাৰ চান্সেস থাকে সেই কাৰণে মই প্ৰথমতে পাতলা কালাৰ কোটিং এটা দি লওঁ হেতু জানি আপোনালোকে দেখিছে আগৰ ভিডিঅ হেনেখন এটা বেড কেকৰ অৰ্ডাৰো আছিলে সো দুইটা একেলগে বনাই আছিলো এতিয়া কেইখাৰমান কথা আপোনালোকক কওঁ আপোনালোকৰ ভিতৰৰে কিছু মানে নাজানো কি বেয়া পায় মোক মোৰ কেকৰ কামবিলাক দেখি পেলাই খুব বেছি ঠাট্টা কৰে মই আজি ভাল কমেন্ট কৰা সকলক একো কোৱা নাই হা কিন্তু যোন সকলে বেয়া কমেন্ট কৰে তেওঁলোকক এটা হাৰ্শ কথা কওঁ হা আপোনালোকৰ মা দেউতাৰ ঘটা টকাৰে মই খাই থকা নাই না আপোনালোকৰ ঘটা টকাৰে খাই আছো নিজে ঘটিছো নিজে খাই আছো বাৰু কেকটো কেনেকুৱা লাগিলে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা কেকবোৰ শিকিব বিচাৰিলে মোৰ তাত ক্লাसेছ ল'ব পাৰে WhatsApp কৰিব ক্লাছেছ ল'বলৈ নাম্বাৰটো বায়ত দিয়াই আছে আজিলে বাই